Hello everyone. আজি আমি মাজুলীৰ সত্ৰ চাবলৈ গৈছিলোঁ আৰু তাৰে দুটামান ক্লিপ এই ভিডিঅ'টোত আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আমি বগীবিল দলং পাৰ হৈ অলপ ফ্ৰেছ হ'বলৈ বুলি মাতমা ঘাটত খন্তেক সময় ৰ'লোঁ। Quanto mundial? আমি প্ৰথমে গড়মূৰ সত্ৰত সোমালোঁ। ইয়াৰ পাছতেই আমি আহিলোঁ আউনীআটী সত্ৰলৈ। এয়া আউনীআটী সত্ৰৰ লাই খুঁটা আছিল। দাম কিমান কৈছে? 1200। আপোনাৰ দোকানত কিনিব লগা আৰু বেছিহে পৰিব। আমাৰ গোবিন্দ উৎসৱ সন্ধিয়া বন্তি প্ৰজ্বলন কৰা হয়। এই দুটা হ'ল লতা, এই লতা ভাগ এটা হ'ল আমাৰ তামৰ লতা, তাত ৰূপৰ ফুল কটা আছে। এই ভাগ হ'ল আমাৰ ময়ূৰাই চাৰিধৰা নৃত্য, এই ভাগ হ'ল ড্ৰেছিং, এই ভাগ হ'ল কেংগেৰু, এই ভাগ হ'ল ঘৰিয়াল, এই ভাগ হ'ল ডাইনছৰ, এই ভাগ হ'ল বৰতাল, এই ভাগ হ'ল আঙুলি শৰাই, এই ভাগ হ'ল ভোগজাৰি, এইখন হ'ল ডোলা, এই ভাগ হ'ল আমাৰ মুগাৰ ছাতি,
এই ভাগ হ'ল আমাৰ হেমচন্দ্ৰ প্ৰভুৱে ব্যৱহাৰ কৰা খৰম, এই ভাগ হ'ল কোষা অঘা, এই ভাগ হ'ল কাঠৰ টেমা, এই ভাগ হ'ল কাঁহৰ বঁটা, এই ভাগ হ'ল আমাৰ তোলাচনী বস্তু বাহানি জোখা, এই ভাগ হ'ল কৃষ্টি বনৌষধ পিহা, এই ভাগ হ'ল আমাৰ হাতী বন্ধা শিকলি, এই ভাগ হ'ল কাঠৰ টেমা, এই ভাগ হ'ল আমাৰ হেমচন্দ্ৰ প্ৰভুৰ আইনা, এই দুটা হ'ল টোকাৰী, এই ভাগ হ'ল আমাৰ পুৰণা চপা যন্ত্ৰ, এয়া হ'ল মুৰুলি, এই ভাগ হ'ল আমাৰ মহসিংহৰ পেপা। এইখিনি হ'ল আমাৰ অসমীয়া অভিধানকে আদি কৰি বিভিন্ন ধৰণৰ কিতাপ আছে। তাৰপৰা এইখিনিও আমাৰ সাঁচিপাতৰ পুথিয়ে। তাৰপৰা এইখিনি আপোনালোকে এতিয়া কাগজত থকা সেইখিনিয়ে, এইখনো সেই কাগজতে পাব, এইটো সেই পিতলৰ দৈ, এইটো এতিয়া ব্যৱহাৰ কৰে। এইখিনি আমাৰ সত্ৰৰ বিভিন্ন ধৰণৰ পুৰণিকলীয়া পুথিশাস্ত্ৰ আছে। এইভাগ আমাৰ সিংহাসন, এয়া জয় বিজয়, এয়া হ'ল স্বয়ং ভগৱান কৃষ্ণ বিষ্ণু, হয়তো হ'ল বাঁহৰ লাইট, তাৰ উপভাগ হ'ল পাতি। মোৰ ভণ্টিক লৈ আহিছো, ভণ্টিয়ে মোক কি কৈছে, তুমি মোক পেচাব কৰিবলৈ দিলে লৈ আহিছা, আৰু শেষত আমি চামগুৰি সত্ৰলৈ বুলি আহিলোঁ। গতিকে মুখা হ'ব, একো কথা নাই, মুখা এটা হৈ যাব, কিন্তু তাৰো নান্দনিক আছে। সেই কথাখিনি ভাল পালোঁ, দৃষ্টিটো হ'ব নালাগে। গতিকে আজিকালি পাৰফৰ্মেঞ্চৰ যুগ, তাত যেতিয়া সোমাইছে গোটেই ভাৰতবৰ্ষই হেৰি হৈছেতো, অধ্যয়ন হৈছে। 2 নম্বৰ ৰ'দত শুকাল, ওপৰত গৰু গোবৰ কুমাৰ মাটি মিহলাই চেহেৰা হৈ গ'ল, ৰ'দত শুকাল, মিহি কৰি কটন কাপোৰ কুমাৰ মাটি আকৌ ঢাকি দিলত চতুৰ্থ, আৰু ঢাক খালে এটা বগা মাটি সানি বগা কৰি দিয়াৰ পাছত তাৰ ওপৰত বিভিন্ন ৰঙৰ সংযোগেৰে মুখাৰ কাম শেষ। এই হ'ল মুখা। মুখত পিন্ধে, অভিনয় কৰে ভাওনাত। যেতিয়া এই চৰিত্ৰটো আমাৰ মুখে প্ৰকাশ কৰি নাই, আমাৰ মুখখন মানুহৰ মুখ হ'ব লাগিব গৰুদ্ৰ, তেতিয়াই মুখাৰ প্ৰয়োজন। আৰু সেই মুখা মুখত পিন্ধি এখনত ঢাকে আৰু বাহিৰে এখন প্ৰকাশ। যেতিয়া কথা ক'ব এইটো লৰে, ভিতৰৰ মানুহজনৰ ইয়াতে হেঁচা খাব, মুখাই কথা কয়। এয়া হ'ল 5টা বিষয়ত এখন মুখাৰ কাম শেষ। এই 5টা। তাৰপিছত আহিল আমাৰ মুখাৰ বিভিন্ন চৰিত্ৰ। ৰাসত বহুত মুখা ওলায়, দুষ্ট দৈত্য অসুৰ, ৰাক্ষসিনী পুতনা, কৃষ্ণক মাৰিবৰ কাৰণে গৈছে। মুখত পোচাক মহিলা, মুখত পিন্ধি জটায়ু পক্ষী চৰাই, এনেকুৱাবোৰ চৰিত্ৰ অসুৰ ৰাক্ষস আমাৰ মুখে প্ৰকাশ কৰিব নোৱাৰে। সেইটো মাৰ্কছ হয়, ইয়াত লাগি যায় অসুৰ। তাৰপিছত আহিল জন্তু চৰিত্ৰ মুখা হয়। এয়া জন্তু চৰিত্ৰ, মুখত পিন্ধে, ঘোঁৰা বা গাধ চেহেৰা, এইটো অভিনয় কৰে।
মুখত পিন্ধি অভিনয় কৰে, এয়া মুখত নিপিন্ধে, মানুহজনেই সোমাই যায়। এয়া মুখা বুলি কয়, এইটো ভাগ। এয়া বৰমুখা বুলি কয়। চৰিত্ৰ বেলেগ, এয়া নৰসিংহ। গতিকে সেই ৰাৱণ, বৰমুখা এইবিলাক। তাৰপিছতে এই গোটেইবিলাক সজাই আমাৰ হাতেদি কৰা টেবলো এইটো আপোনালোকক জিকাই আনিলোঁ 2018 চন। সেইটো দিল্লী 26 জানুৱাৰী গণৰাজ্য সাংসদ ভৱনৰ পৰা লালকিল্লালৈকে ৰেলীটো তাত 13 নম্বৰ চিটত আমাৰ এইটো বনাই আমি ওপৰত নাটক কৰি আমি দ্বিতীয় স্থান ল'বলৈ সক্ষম হ'লোঁ অসম। এয়া হ'ল মুখাৰে এটা গৌৰৱ। সেই সময় মুখাৰে এয়া বিদেশত এটা গৌৰৱ অসমবাসী। এখন বৃন্দাবনী বস্ত্ৰ কাপোৰ আমাৰ তাত আছে লণ্ডনত, তাৰ লগত প্ৰদৰ্শনী হৈ গ'ল আৰু প্ৰদৰ্শনীত মুখা সজাই থৈছে আমাৰ হাতৰে। এইবোৰ তাত সজাই থৈছে সুন্দৰকৈ। এতিয়া পৰ্যটক, বিদেশী পৰ্যটক আহি ইয়াত মুখা চাইছে, এইবিলাক দেখিছে, কিতাপত পাইছে। সেইটো আপোনালোকৰ গৌৰৱ যে অসমৰ আমাৰ মুখা সকলোৱে ক'ব পাৰিব বিদেশত। এয়া মুখা নহয়, মোৰ শেহতীয়া কাম। এটা ডান্স, ওডিচি ক্লাছিকেল ডান্স। এজনী ছোৱালী আহি মোৰ লগত আলোচনা কৰি থাকোঁতে তাই ডান্সটো দিছিলে, এইখিনিত মই আঁকি থলোঁ আৰু তাৰপিছত বনালোঁ। এতিয়া এইবোৰ অৰ্ডাৰ হৈছে। তাত এটা আছে, সেইটো লণ্ডন যাব পৰহিলে, আৰু 2টা ফ্ৰান্সলৈ আছে, আৰু কেইটামান আছে আমাৰ উৰিষ্যা। এইবিলাক কৰি আছোঁ আৰু মোৰ নাম হেমচন্দ্ৰ গোস্বামী। আৰু 2017 চনত গুৱাহাটী বিশ্ববিদ্যালয়ে এইটোৰ ওপৰত দিছিল সন্মানীয় ডক্টৰেট ডিগ্ৰী, আৰু 2018 দিছিল সংগীত নাটক একাডেমি এৱাৰ্ড ৰাষ্ট্ৰপতিয়ে দিল্লীত দিয়া। 2023 চনত দিছিল গৃহ বিভাগে পদ্মশ্ৰী। এয়া পদ্মশ্ৰী দিয়া তালিকা, এইটো এলবাম সেই বছৰৰ। ইয়াতে সেইসকল আছে, প্ৰত্যেকৰে জীৱন পৰিক্ৰমা সুন্দৰকৈ লিখিছে। পদ্মশ্ৰী 2023 ইয়াতে প্ৰত্যেকৰে নিজৰ নিজৰ কৰ্মসূচী লিখা আছে। এয়া সমাজখনৰ আশীৰ্বাদ, গুৰুজনাৰ আশীৰ্বাদ, আৰু এয়া সন্মান সমাজখনৰ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। আমি খালি কাম কৰি আছোঁ আৰু এইখিনি সমাজখনেই আমাক আগবঢ়াই দিছে। আজি যাবগৈ ন? আজি যামগৈ। মই যাব। এতিয়া সেই তেখেতৰ চহিনী হয় ঠিক আছে। আচ্ছা हुआ एक मास ले जाना था। সত্ৰসমূহ চাই আমি লাঞ্চ কৰি সকলোৱে ঘৰলৈ বুলি উভতিলোঁ।